পঞ্চায়ত দখলৰ বাবে বিজেপিৰ এছঅপি 100% পঞ্চায়ত দখলৰ ৰণকৌশল বিজেপিৰ এছঅপি জাৰিৰে শাসকীয় বিজেপিয়ে বান্ধি দিলে কেতবোৰ নীতি নিৰ্দেশনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰস্তুত কৰি দিয়া এছঅপি মতে মন্ত্ৰী বিধায়ক আৰু স্থানীয় জিলা পৰ্যায়ৰ নেতাই সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগিব পঞ্চায়ত নিৰ্বাচনত দিনে নিশাই থাকিব লাগিব ৰাইজৰ কাষত বুজ ল'ব লাগিব ৰাইজৰ সমস্যা আৰু খং ক্ষোভক ৰাইজৰ মনত আঘাত দিয়া মন্তব্যৰ পৰা বিৰত থাকক এছঅপিৰ লগতে কোৱা হৈছে টিকট দিয়াত শক্তিশালী প্ৰাৰ্থীকহে প্ৰাধান্য দিব গাঁও আঞ্চলিক পঞ্চায়ত দখল কৰিলেহে পাব কৃতিত্ব ৱাৰ্ড মেম্বাৰ জয়ী কৰালে নাপাব কোনো কৃতিত্ব ইপিনে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সদৰি কৰা মতে এপ্ৰিলৰ পহিলা সপ্তাহত ঘোষণা হ'ব নিৰ্বাচনৰ দিন 5 মেৰ ভিতৰত সম্পূৰ্ণ হ'ব পঞ্চায়ত নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন আমি আশা ৰাখিছোঁ যে অহা বহাগ বিহুৰ পিছত হ'বগৈ বুলি আমি আশা ৰাখিছোঁ ইতিমধ্যে নিৰ্বাচনী আয়োগক জনাইছোঁ এপ্ৰিল মাহৰ ভিতৰতে যাতে আমাক নিৰ্বাচন যাতে সমাপ্ত কৰিব দিব পাৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ মন্ত্ৰী দাসে লগতে সদৰি কৰিছে ইতিমধ্যে সংশোধন কৰা হৈছে পঞ্চায়ত আইন কৰ্তন কৰা হৈছে জিলা পৰিষদৰ ক্ষমতা অসম পঞ্চায়ত সংশোধনী বিধেয়ক 2025 বিধেয়কখন আমি পাৰিত কৰিছোঁ যে পূৰ্বতে আমাৰ যিখন পঞ্চায়ত আইন আছিলে সেই পঞ্চায়ত আইনখনত পঞ্চায়তক যি ধৰণৰ মান্যতা দিব লাগিছিলে পূৰ্বতে সেই মান্যতা দিয়া হোৱা নাছিলে এইবাৰ যিহেতু পঞ্চায়তত যিহেতু ৰাজনীতিমুক্ত পঞ্চায়ত হ'বগৈ আৰু সেই পঞ্চায়তত থকা নৱনিৰ্বাচিত সদস্যসকলে বা সভাপতিসকলে যাতে তেওঁক বিত্তীয় ক্ষমতা দি সন্মান যাতে প্ৰদৰ্শন কৰিব পাৰোঁ তাৰ কাৰণে আমি এই 105 নং আৰু 8 নং আৰু 3 নং ধাৰা আমি সলনি কৰি জিলা পৰিষদৰ পৰিৱৰ্তে পঞ্চায়তক অধিক আমি ক্ষমতা আমি অৰ্পণ কৰিছোঁ এই আইনখনৰ জৰিয়তে পঞ্চায়ত নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰী আৰু দলে জাৰি কৰা এছঅপিলৈ ইতিমধ্যে সাজু হৈছে মন্ত্ৰী বিধায়কসকল ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা বিধায়ক ভৱেশ কলিতাই ক'লে ইতিমধ্যে আমাৰ চৰকাৰ আৰু পঞ্চায়ত বিভাগ প্ৰস্তুত ইতিমধ্যে নিৰ্বাচন আয়োগৰ ঘোষণালৈকে আমি অপেক্ষাত আছোঁ পঞ্চায়তৰ বাবে সকলো প্ৰকাৰে সাজু বিধায়ক সুশান্ত বৰগোহাঁই পঞ্চায়ত নিৰ্বাচন পতাৰ কথাটো ইমান দিনে সদনৰ ভিতৰতো কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে কিন্তু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী যিখিনি পৰীক্ষা হৈছিলে পৰীক্ষাৰ কাৰণে পঞ্চায়ত নিৰ্বাচনটো সেই সময়ত অনুষ্ঠিত নকৰি এতিয়া এই এপ্ৰিল মাহত অধিসূচনা জাৰি হ'ব তাৰপিছত মেট হ'ব দলে বান্ধি দিয়া নীতি নিৰ্দেশনা মৰ্মে সাজু হৈছে বিধায়ক দিগন্ত কলিতাও আমি প্ৰস্তুত আমি দলীয়ভাৱে প্ৰস্তুত চৰকাৰীভাৱে প্ৰস্তুত সাংগঠনিকভাৱে প্ৰস্তুত আৰু এনডিএ এলায়েন্সত আমি পঞ্চায়ত নিৰ্বাচন খেলিম তাত কোনো দ্বিমত নাই বিধায়ক চক্ৰধৰ গগৈও সাজু হৈছে পঞ্চায়ত নিৰ্বাচনৰ বাবে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি সম্পূৰ্ণ সাজু আপোনালোকে জানে যে ভাৰতীয় জনতা পাৰ্টি এটা সদা প্ৰস্তুত হৈ থকা এটা দল আমি পঞ্চায়ত নিৰ্বাচন বুলিয়ে নহয় যিকোনো ধৰণৰ নিৰ্বাচন যিকোনো মুহূৰ্তত আহিলে আমি মুখামুখি হ'ব পৰাকৈ সাজু থাকোঁ মুঠতে আসন্ন 2202খন গাঁও পঞ্চায়ত আৰু 185খন আঞ্চলিক পঞ্চায়তৰ নিৰ্বাচনৰ বাবে এতিয়া সষ্টম শাসকীয় বিজেপিৰ সকলো মন্ত্ৰী বিধায়ক আৰু জিলা পৰ্যায়ৰ নেতা কেমেৰাত সঞ্জয় বৰা আৰু প্ৰভাস সিঙৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ